Hello everyone. আপোনালোকে চাই আছে জিন্তু ব্লগ ষ্টুডিওৰ পৰা আজিৰ ভিডিওটো হৈছে আকৌ এই টিউশনৰ ল'ৰা ছোৱালীক লৈ বহুত দিন আগতে এটা দিছিলো ভিডিও ইহঁতে পঢ়িছিলে আপোনালোকে চাইছে ইহঁতৰ ভিডিও বহুত সাপোৰ্ট কৰিছে আজিৰ ভিডিওটো বহুত ধুনীয়া এটা ভিডিও হ'ব আপোনালোকে সম্পূৰ্ণকৈ চাওক মাই ডিয়াৰ ষ্টুডেন্ট হাউ আৰ ইউ সকলোৱে ভালে আছা হয় আজি তোমালোকে সকলোৱে কবিতা কবা ন কবিতা আবৃত্তি কৰিবা নহয় প্ৰথমতে কোন উঠিব প্ৰথমতে উঠিব ৰশিদুল ইসলাম ৰশিদুল কোৱা তুমি কোনখন কবিতা আবৃত্তি কৰিবা हिंदी হিন্দী কবিতা আবৃত্তি কৰিবা কবিতাখনৰ নাম কি भारत का नवनिर्माण কোৱা जय जय भारत देश महान अनेक वीरों का जन्मस्थान हम बच्चों को ही करना भारत का भविष्य निर्माण एक कर हमें चुकाना है सब जुगरों को सुलझाना है बिना शर्त सबको अपनाना है भारत को खुशहाल बनाना है करेंगे ऐसे भारत का नवनिर्माण होगा जहाँ सबका सम्मान हिंदू मुस्लिम सिख ईसाई रहेंगे सब बनकर भाई গুড ভেরি গুড ধুনীয়া হৈছে তুমি পঢ়া थैंक यू सर আমাৰ ষ্টুডেন্ট ৰশিদুলে কবিতা আবৃত্তি কৰাৰ পিছত এতিয়া কবিতা আবৃত্তি কৰিব আজমল হুসেন তুমি কোনখন কবিতা আবৃত্তি কৰিবা তোৰা কবিতা আবৃত্তি কৰিবা এতিয়া আবৃত্তি কৰা তোৰা কবিতাখন তোরা জিকমিক হেরা হর তোরা আকাহ তুমি বারো বহি কিন করা তীর বীর চকুজুরি মুখাই করা উহারো আমনে উজল ধরা তোমার হাইটি পরে জুরি নাই করা পিতা নেই পুরনি নাসাম সদর নরা তোমার হাইটি পরে আজমল হুসেনে কবিতা আবৃত্তি কৰাৰ পিছত এতিয়া আৰু এজনী ছাত্ৰী মৰিয়ম বেগম মৰিয়ম তুমি কোনখন কবিতা আবৃত্তি কৰিবা তুমি কবিতাটো তুমি কবিতাটি আবৃত্তি কৰা তুমি নদী দেখি ভাব হয় তুমি শান্তি দাতা হৈছ দেখি ভাব হয় তুমি বিশ্বর পিতা ফুল দেখি ভাবো তুমি কিমান সুন্দর চন্দ্র দেখি ভাবো তুমি হাঁহির আকা নবু দেখি ভাব হয় কি তুমি কি উধার মেঘ দেখি ভাব হয় দয়ার আধার গুড ভেরি গুড পঢ়া এতিয়া শরীফুল ইসলাম তুমি কি কবিতা আবৃত্তি কৰিবা স্বদেশ প্ৰেম তুমি স্বদেশ প্ৰেম কবিতাখন আবৃত্তি কৰি দিয়া ধরনে জনম কে হয় মরত দিলাম ওই করি তারি আই এ মোর জন্ম উই বলি মনে মনে এবার উজি কুয়া নাই কি আনর দেওয়ার পর উড়তে আইতে হুরি চাকি গরম হয় গুড ভেরি গুড বাহ এতিয়া আমাৰ একেবাৰে শেষত সেই আগৰ তসলিমা বেগমে এটি হিন্দী কবিতা আবৃত্তি কৰি আপোনালোকক শুনাব তসলিমা বেগম তুমি কোনখন কবিতা আবৃত্তি কৰিবা শর্মলা আবৃত্তি কৰি দিয়া अनार के दाने लाल लाल अम्बी है मीठी रसाल इमली की चटनी इतनी खट्टी इक्का रस मगर मिठा जी उल्लू सोता रहता दिन भर ऊट करता रेगिस्तान की सफर ऋषि मनी बहुत ज्ञानी रिशत को हम बैल भी कहते एरे ठक्कर सलाम करते इन्नत को दादाजी पढ़ते গুড ভেরি গুড ধুনীয়া হৈছে সকলোৱে এটা হাত চাপৰি দিয়া